ফেব্ৰুৱাৰী 1983 চনৰ মৰিগাঁও জিলাৰ নলীত যি হত্যাকাণ্ড হৈছিল, আমাৰ সংখ্যালঘু ৰাইজৰ ওপৰত যি হত্যাযজ্ঞ চলাইছিল, তাতে কমপক্ষে 4,000-ৰ পৰা 5,000 সংখ্যালঘু ৰাইজ বৃদ্ধৰ পৰা সৰু বাচ্চালৈকে হত্যাযজ্ঞ হৈছিল। আৰু ইয়াত আমাৰ চৰকাৰে যি 27-ৰ পৰা 2800 মান যি হিচাপ দিছিল, আৰু তেতিয়াই যি এখন ইয়াৰ প্ৰতিবাদৰ ওপৰত তিৱাৰী আয়োগ এখন গঠন কৰি দিয়া হৈছিল। আৰু এই 41 বছৰলৈকে আজি 41 বছৰ হৈ গ'ল, কিন্তু তিৱাৰী আয়োগৰ কোনো প্ৰতিবেদন ৰাজহুৱা কৰা নহ'ল। সেইলৈ আজি 18 ফেব্ৰুৱাৰী তাৰিখে আমি গোটেই অসমব্যাপী সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে এক প্ৰতিবাদী দিৱস হিচাপে আমি পালন কৰোঁ, আৰু ইয়াকে কলা দিৱস হিচাপে আমি পালন কৰি আছোঁ। যেতিয়ালৈকে এই প্ৰতিবেদন ৰাজহুৱা নকৰিব আৰু ইয়াৰ বিচাৰ নহ'ব, তেতিয়ালৈকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ আমছুৱে গোটেই অসমব্যাপী আমি কলা দিৱস পালন কৰি যাম, এই কথা। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে 1983 চনৰ পিছৰে পৰা যি নেলীত হত্যাকাণ্ড হৈছিল, এই হত্যাকাণ্ডৰ ন্যায় বিচাৰি আমি 1983 চনৰ পিছৰে পৰা আমি আজি 41টা বছৰ অতিক্ৰম কৰিব লগা হ'ল। এতিয়ালৈকে আমাৰ যি তিৱাৰী আয়োগ এটা গঠন কৰি দিয়া হৈছিল এই হত্যাকাণ্ডৰ কাৰণে, এই হত্যাকাণ্ডৰ কাৰণে যি তিৱাৰী আয়োগ আছিল, এই তিৱাৰী আয়োগ এতিয়ালৈকে যি প্ৰতিবেদন দাখিল কৰিব লাগিছিল, ৰাজহুৱা কৰিব লাগিছিল, এইটো আজিলৈকে হোৱা নাই। তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘুৱে আমি চৰকাৰক ধিক্কাৰ জনাইছোঁ। এই চৰকাৰে আমাক যি তিৱাৰী আয়োগ আছে, এই তিৱাৰী আয়োগটো সোনকালে অনতিবিলম্বে আমাক ৰাজহুৱা কৰি দিব লাগে। আৰু আমাৰ যি নেলীত এই হত্যাকাণ্ড হৈছিল, এই হত্যাকাণ্ড হোৱা মানুহখিনিক যি ন্যায় আজিলৈকে পোৱা নাই, এখেতসকলক ন্যায় দিয়াৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আমি কোকৰাঝাৰ জিলা সমিতি লগতে আমাৰ চিখলা আঞ্চলিকৰ সহযোগত যি আজি কাৰ্যসূচীটো লোৱা হ'ল, এই কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰৰ এটা কথাই বুজাই দিব বিচাৰিছোঁ যে আজি যি অমানৱীয় হয়, পৃথিৱীত কেতিয়াও নোহোৱা নপুজা এটা ঘটনা, ইমান মানুহ এদিনতে মাৰি আজি 4,000 পৰা 5,000 মানুহক যি হত্যা কৰা হৈছিল, এইটো এটা অমানৱীয় এটা ঘটনা হৈছিল। এই ঘটনাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে চিৰদিন আমি কলা দিৱস হিচাপে পালন কৰিবলৈ এটা পৰিস্থিতি হৈছে। আজি স্পষ্টীকৰণ চৰকাৰে কিয় নিদিয়ে, সেইটো লৈ আমাৰ এটা প্ৰশ্ন আছে। তো সংখ্যালঘুক যদি চৰকাৰে মাৰিবও খুজিছে, এটা মাৰাৰ এটা পৰিকল্পনা হোৱা যেন আমাৰ অনুভৱ হৈছে। এটা চাইডৰ পৰা আপোনালোকে সংখ্যালঘু ৰাইজক মাৰি মাৰি শেষ কৰি নিধন কৰাতে ভাল হ'ব। আজি যি সংখ্যালঘুক নাই, যি ধৰণৰ এটা অন্যায় কৰি আজি ইমানখিনি মানুহক মাৰিও আজি কোনো ধৰণৰ একশ্যন হোৱা নাই, কোনো চৰকাৰৰ একশ্যন লোৱা নাই। আজি কংগ্ৰেছৰ পৰা আৰম্ভ কৰি বিজেপিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকখন চৰকাৰ পাৰ হৈয়ে আছে, কিন্তু আজিলৈকে এই মানুহখিনিক যি ন্যায় নিৰাপত্তা আজি পাব লাগিছিল, এখেতসকলৰ যি পৰিয়ালৰ আজিও কিছুমান মানুহে ঘনীয়া হৈ আছে, এখেতসকলে এতিয়াও হয়তো জীয়াই আছে, এখেতসকলক যি নিৰাপত্তা বা ন্যায় দিব লাগিছিল, কিন্তু আজিলৈকে পোৱা নাই। তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে কঠোৰ ভাষাৰে কৈছোঁ, চৰকাৰে যাতে এই কথাখিনিৰ ওপৰত অলপ গুৰুত্ব দি এটা সঠিক সিদ্ধান্তত আহে। তাৰ কাৰণে মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে মই অনুৰোধ কৰিছোঁ, চৰকাৰে যাতে এইখিনি বস্তু এটা সমাধানৰ লাইনত আনে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এইখিনিয়ে মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু কোকৰাঝাৰ জিলা সমিতি গোটেই অসমৰ লগতে আমি 18 ফেব্ৰুৱাৰী দিনখন এজ কলা দিৱস হিচাপে আমি পালন কৰোঁ। এইটো অসমৰ কাৰণে এখন অসমৰ লগতে ভাৰতবৰ্ষৰ এখন কলা ইতিহাস হৈ আছে যে আজি 41খন বছৰ পাৰ হৈ গ'ল যে নেলী হত্যাকাণ্ডত এজন দোষীক তদন্ত কৰিব নোৱাৰিলে চৰকাৰখনে। দুখন চৰকাৰে ব্যৰ্থ হৈছে। আৰু বিশেষকৈ আপোনালোকে জানে তিৱাৰী আয়োগ এখন প্ৰতিবেদন দাখিল কৰিছিল, চৰকাৰক দাখিল কৰিছিল। চৰকাৰে এই প্ৰতিবেদনখন এতিয়ালৈকে ৰাজহুৱা কিয় নকৰিলে, ইয়াত এখন প্ৰশ্নবোধক চিন হৈ আছে যে কিয় আয়োগখন আমাক দাখিল নকৰিলে। আৰু বিশেষকৈ মই দাবী জনাইছোঁ যে সেই হত্যাকাৰী লোকসকলক এখন আৰ্থিক সহায় চৰকাৰৰ তৰফৰ পৰা দিব লাগে। আপোনালোকে জানে সমূহ যিমানে ঘটনা হওক চৰকাৰে কিবা না কিবা এটা আৰ্থিক সহায় কৰে, কিন্তু আমি সংখ্যালঘু হোৱাৰ কাৰণে কি এই এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই নেকি? ইয়াৰ মাজত আমাৰ বহুত চিন্তাত আমি পৰি আছোঁ যে গোটেই অসমত ইমান এখন নেলীত যি ঘটনা হৈছে, আপোনালোকে চবেই অৱগত কি হৈছে, কিমান মানুহ মৰিছে। তো মই চৰকাৰক দাবী জনাইছোঁ তিৱাৰী আয়োগৰ প্ৰতিবেদনখন অতি সোনকালে ৰাজহুৱা কৰিব লাগে, অন্যথাই আমি আমছুৱে অৱগতভাৱে আন্দোলন কৰি যাম। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে
1983 চনৰ পিছৰে পৰা যি নেলিত হত্যাকাণ্ড হৈছিল এই হত্যাকাণ্ডৰ ন্যায় বিচাৰি আমি 1983 চনৰ পিছৰে পৰা আমি আজি 41টা বছৰ অতিক্ৰম কৰিব লগা হ'ল। এতিয়ালৈকে আমাৰ যি তেওৱাৰী আয়োগ এটা গঠন কৰি দিয়া হৈছিল এই হত্যাকাণ্ডৰ কাৰণে, এই হত্যাকাণ্ডৰ কাৰণে যি তেওৱাৰী আয়োগ আছিল এই তেওৱাৰী আয়োগ এতিয়ালৈকে যি প্ৰতিবেদন দাখিল কৰিব লাগিছিল, ৰাজহুৱা কৰিব লাগিছিল, এইটো আজিলৈকে হোৱা নাই। তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘুৱে আমি চৰকাৰক ধিক্কাৰ জনাইছো। এই চৰকাৰে আমাক যি তেওৱাৰী আয়োগ আছে এই তেওৱাৰী আয়োগটো সোনকালে অনতিবিলম্বে আমাক ৰাজহুৱা কৰি দিব লাগে আৰু আমাৰ যি নেলিত এই হত্যাকাণ্ড হৈছিল এই হত্যাকাণ্ড হোৱা মানুহখিনিক যি ন্যায় আজিলৈকে পোৱা নাই, এখেতসকলক ন্যায় দিয়াৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আমি কোকৰাঝাৰ জিলা সমিতি লগতে আমাৰ চিখলা আঞ্চলিকৰ সহযোগত যি আজি কাৰ্যসূচীটো লোৱা হ'ল, এই কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰৰ এটা কথাই বুজাই দিব বিচাৰিছো যে আজি যি অমানৱীয় হয় পৃথিৱীত কেতিয়াও নোহোৱা নপুজা এটা ঘটনা, ইমান মানুহ এদিনতে মাৰি আজি 4,000 পৰা 5,000 মানুহক যি হত্যা কৰা হৈছিল এইটো এটা অমানৱীয় এটা ঘটনা হৈছিল। এই ঘটনাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে চিৰদিন আমি কলা দিৱস হিচাপে পালন কৰিবলৈ এটা পৰিস্থিতি হৈছে। আজি স্পষ্টীকৰণ চৰকাৰে কিয় নিদিয়ে এইটো লৈ আমাৰ এটা প্ৰশ্ন আছে। তো সংখ্যালঘুক যদি চৰকাৰে মাৰিবই খুজিছে, এটা মাৰাৰ এটা যি পৰিকল্পনা হোৱা যেন আমাৰ অনুভৱ হৈছে। এটা চাইডৰ পৰা আপোনালোকে সংখ্যালঘু ৰাইজক মাৰি মাৰি শেষ কৰি নিধন কৰাতে ভাল হ'ব। আজি যি সংখ্যালঘুক নাই যি ধৰণৰ এটা অন্যায় কৰি আজি ইমানখিনি মানুহক মাৰিব, আজি কোনো ধৰণৰ একশ্যন হোৱা নাই, কোনো চৰকাৰৰ একশ্যন লোৱা নাই। আজি কংগ্ৰেছৰ পৰা আৰম্ভ কৰি বিজেপিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকখন চৰকাৰ পাৰ হৈয়ে আছে, কিন্তু আজিলৈকে এই মানুহখিনিক যি ন্যায় নিৰাপত্তা আজি পাব লাগিছিল, এখেতসকলৰ যি পৰিয়ালৰ আজিও কিছুমান মানুহে ঘনীয়া হৈ আছে, এখেতসকলে এতিয়াও হয়তো জীয়াই আছে, এখেতসকলক যি নিৰাপত্তা বা ন্যায় দিব লাগিছিল কিন্তু আজিলৈকে পোৱা নাই। তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে কঠোৰ ভাষাৰে কৈছো চৰকাৰে যাতে এই কথাখিনিৰ ওপৰত অলপ গুৰুত্ব দি এটা সঠিক সিদ্ধান্ত আহে। তাৰ কাৰণে মই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে মই অনুৰোধ কৰিছো চৰকাৰে যাতে এইখিনি বস্তু এটা সমাধানৰ লাইনত আনে, তাৰ কাৰণে মই অনুৰোধ কৰিছো। এইখিনিয়ে মই ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।